কুমাৰ কাকতিলৈ মাই ভাৰত NSS কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা। ডক্টৰ ৰঞ্জন কুমাৰ কাকতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা NSSৰ কাৰ্যসূচী সমন্বয়ক। শ্বিলঙৰ IIMত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তন শিবিৰত মাই ভাৰত NSS কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰি বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ডক্টৰ কাকতিয়ে। এই সন্মানীয় বঁটাটি প্ৰদান কৰে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দিয়া আৰু ৰাষ্ট্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী ৰক্ষা খাটছেৰে। অসমত সমাজ সেৱা, যুৱ উন্নয়ন আৰু সামাজিক কল্যাণমূলক কাৰ্যসূচীত আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান। তেওঁৰ নেতৃত্বত আছে 156তকৈও অধিক NSS গোটৰ। NSS কোষে পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ প্ৰস্তুতি, ৰক্তদান, স্বাস্থ্য সজাগতা, মাদক বিৰোধী অভিযান, বৃক্ষৰোপণ কাৰ্যসূচী আৰু গ্ৰাম্য উন্নয়নত গুৰুত্ব দি আহিছে। যোৱা 30 তাৰিখে IIM শ্বিলঙত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তন শিবিৰ অনুষ্ঠানত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী যুৱ পৰিক্ৰমা আৰু খেল মন্ত্ৰালয়ৰ মন্ত্ৰী মনসুখ মন্দিয়াদেৱে মোক বেষ্ট পাৰফৰ্মিং মাই ভাৰত NSS পইণ্ট পইণ্টৰ এৱাৰ্ডটো দিছে। গতিকে এই বঁটা গ্ৰহণ কৰি যথেষ্টখিনি আন্দোলন কৰিছোঁ আৰু বিশ্ববিদ্যালয়খনলৈ কিবা এটা কৰিবলৈ সক্ষম হৈ বুলি ভাবি মই গৰ্বিত। গতিকে আমি সময়ে সময়ে যিখিনি কাম সমাজৰ কাৰণে কৰি আহিছোঁ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ 156টা NSS ইউনিট আছে। আমি তাতে বিভিন্ন সময়ত পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ প্ৰস্তুতি, ৰক্তদান, স্বাস্থ্য সজাগতা, মাদক দ্ৰব্য বিৰোধী অভিযান, AIDS কণ্ট্ৰল ছ'চাইটি, AIDS-ৰ বিষয়ে আমি ধাৰাবাহিক এটা এৱাৰনেছ কেম্পেইন কৰি আহিছোঁ। বৃক্ষৰোপণ কাৰ্যসূচী কৰা হৈছে আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি কাম কৰি আহিছোঁ। গতিকে এই ক্ষেত্ৰত এই যিখিনি নিৰীখ কৰা হৈছে, কামৰ নিৰীক্ষণ কৰা হৈছে, সকলোখিনি চাই আমাক এই বেষ্ট পাৰফৰ্মিং মাই ভাৰত NSS পইণ্ট বঁটাটো প্ৰদান কৰিছে। তাতে মাননীয় খেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰক্ষা খাটছে আৰু ইউথ এফেয়াৰ্ছৰ ছেক্ৰেটেৰী ডক্টৰ গুভিল মেডামো আছিল তাতে। গতিকে সকলো উচ্চ পৰ্যায়ৰ বিষয়াৰ তত্বাৱধানত উপস্থিতিত এই বঁটাটো প্ৰদান কৰিছে। গতিকে আমি আশা কৰোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত যিখিনি কাম আমাৰ হৈ আছে, আমি নিৰৱচ্ছিন্নভাৱে যিখিনি কাম কৰি আহিছোঁ সমাজৰ, আৰু এই বঁটাটোৱে আমাক যথেষ্টখিনি প্ৰেৰণা যোগাব আৰু সকলো NSS ভলণ্টিয়াৰ আৰু বৰ্গীসকলে যিখিনি সহায় সহযোগ কামনা কৰিছে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য প্ৰফেচৰ নিপাল মহন্তদেৱ আৰু অধ্যাপক উৎপল শৰ্মা পঞ্জীয়ক, তেখেতসকলৰ আমাৰ প্ৰতি যিখিনি সহায় সহযোগ আগবঢ়াইছে, তথা প্ৰেৰণা যোগাই আহিছে, তেখেতসকললৈ অশেষ ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু